আসলে আমার আজি কিছুদিন আগত যিখন আমার পঞ্চায়েত আর গোটেই অসমতে এটা সার্ভে কৰিব দিছিল প্রধানমন্ত্রী আবাস যোজনার কারণে এই সার্ভেটোর পৰা আমার যোগীপাড়া গাঁওখন বিশেষকৈ আমার বালাবাড়ি গ্রাম পঞ্চায়েতৰ যোগীপাড়া গাঁওখন 3টা ওয়ার্ড তারে এটা ওয়ার্ডত 100 মান নাম সার্ভে করা হয়েছিল আর বাকি 2টা ওয়ার্ডত এটা নামও সার্ভে করা হওয়া নাছিল আর আমার বাকি থকা আৰু 8টা ওয়ার্ড থাকিল তারও কিন্তু 30% কোনটো 50% মানুহৰ ঘৰতে এইখিনি আমাৰ জীৱিকা সখীখিনি যাই পাইছিলে বিহেকে মোৰ গাঁৱত সেলিমা নামৰ এজনী জীৱিকা সখীক আমাৰ গাঁওখনৰ দায়িত্ব দিয়া হৈছিল তাই কিন্তু আমাৰ দুখন ওয়ার্ডত 1 নম্বৰ ওয়ার্ড আৰু 2 নম্বৰ ওয়ার্ড যোগীপাড়াৰ তাত একজনৰ মানুহৰ নামও সার্ভে করা হওয়া নাছিলে জিওটেক মারা নাছিলে এইভাবে আপোনালোক আজি আপোনালোকৰ জৰিয়তে আমি জনাব খুজিছো উপায়ুক্ত মহোদয়ৰ পৰা আমাৰ ডিপাৰ্টমেন্টৰ যিখিনি PMAY ঘৰৰ উদ্ধতম কৰ্তৃপক্ষলৈ যাতে আমাৰ এই 2টা ওয়ার্ডৰ আৰু বালাবাড়ি গ্রাম পঞ্চায়েত যেহেতু 30% 50% নামহে হেৰি কৰিছিলে সার্ভে কৰিছিলে যাতে আমাৰ গোটেই এই 2টা ওয়ার্ডৰ লগতে আৰু বাকি থকা যিখিনি হেৰি আছিলে ওয়ার্ড আছিলে গোটেইখিনি যাতে আমাক নতুনকে এটা সুযোগ দিয়ে তাৰ বাবে আমি সকলোৱে মই এজন ওয়ার্ড সদস্য হিচাপে আৰু মই আমাৰ ৰাইজৰ ফালৰ পৰা আপোনালোকক অনুৰোধ জনাব যাতে আমাৰ এই কামখিনি কৰি দুখীয়া মানুহখিনিৰ যাতে এইখিনি সুবিধা কৰি দিয়ে বহুত দুখীয়া মানুহ আছে যেহেতু আমি পিছপৰা গাঁৱৰ মানুহ গাঁও পঞ্চায়তৰ সাধাৰণ ৰাইজ হিচাপে অনাগত হৈ যোৱা PMGY ঘৰৰ যেটো আৱাস প্লাস ঘৰ বালাবাড়ি গাঁও পঞ্চায়ত প্ৰত্যেকটা ওয়ার্ডতে 40-50 কিছুমান ওয়ার্ডত একেবাৰে হোৱা নাই এইবিলাক SLMৰ কৰ্তৃপক্ষৰ গাফিলতি আৰু যিসকল কেডাৰ কমিউনিকেটৰক দায়িত্ব দিছিলে তেওঁলোকৰ গাফিলতি কাৰণে এইখিনি হবলৈ সম্ভৱ হৈছে সেইভাবে আমি SLMৰ কৰ্তৃপক্ষক আৰু অসম চৰকাৰকো এই কথাটো আমি জনাব খুজিছো যে যিসকল কমিউনিকেটৰে গাফিলতিৰ কাৰণে আমাৰ দুখীয়া দৰিদ্ৰ বঞ্চিত হল তেখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি লগতে তেখেতক পুনৰাই নতুনকে সার্ভে কৰি তেখেতক এটা এটাকে ঘৰ দিয়াৰ বাবে আমি অনুৰোধ জনাইছো কোনে সার্ভে কৰিছিলে প্ৰত্যেকটা ওয়ার্ডত প্ৰত্যেকজন কমিউনিকেটৰ আছিল বেলেগ কমিউনিকেটৰ আছিল বেনিফিচিয়ারি কিমান পার্সেন্ট নাম আছে মুঠতে ধৰক 2টা-3টা ওয়ার্ডত 0% বেনিফিচিয়ারি আৰু বাকি কেইটা ওয়ার্ডত 40%, 30%, 20%, 60% এনেকে সার্ভেখিনি কৰা হৈছিল 0% হইলে ফিবলেকত গৈছিল না কেটা একেবাৰে যোৱাই নাই যদি গলে হয় তেতিয়া হলে দেখোন সার্ভে কৰিলে হয় যোৱা নাই অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সকলোৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।